নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে প্ৰাইম টাইম 18 ষ্টুডিঅ'ত মই গীতাশ্ৰী ৰাজ্যৰ 7খন জিলাত হ'ব পাৰে সম্পূৰ্ণ লকডাউন কৰোনা সংক্ৰমণ নকমিলে 10 দিনৰ বাবে হ'ব পাৰে লকডাউন বুধবাৰৰ কোভিড পৰ্যালোচনা বৈঠকৰ পিছতে হ'ব এই সম্পৰ্কীয় সিদ্ধান্ত যদি অহা সপ্তাহত কোভিড নকমে তেতিয়ালে 10 দিনৰ কাৰণে সম্পূৰ্ণ লকডাউন আমি দিব লাগিব ৰাজ্যত সম্পূৰ্ণ লকডাউন হ'ব নেকি যদি অহা সপ্তাহত কোভিড নকমে তেতিয়ালে 10 দিনৰ কাৰণে সম্পূৰ্ণ লকডাউন আমি দিব লাগিব ৰাজ্যত এতিয়াও একাংশ জিলাত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ গুৱাহাটীত কোভিডৰ হাৰ নিম্নগামী হ'লেও ৰাজ্যৰ মধ্য আৰু প্ৰান্তীয় জিলাসমূহত এতিয়াও বৃদ্ধি পাই আছে কোভিড আক্ৰান্তৰ সংখ্যা কোভিডৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে এসপ্তাহৰ ভিতৰত যিবোৰ জিলাত সংক্ৰমণ নকমে তাত 10 দিন সম্পূৰ্ণ লকডাউন দিয়াৰ বিবেচনা কৰিব ৰাজ্য চৰকাৰে যদি অহা সপ্তাহত কোভিড নকমে তেতিয়ালে 10 দিনৰ কাৰণে সম্পূৰ্ণ লকডাউন আমি দিব লাগিব য'ত য'ত কোভিডৰ পৰিমাণ নকমিব এতিয়া যেনেকৈ যোৱা আজি 3 দিনৰ পৰা বিশ্বনাথ জিলাত বহুখিনি বাঢ়িছে বুধবাৰে পৰ্যালোচনা কৰাৰ পিছতেই এই সিদ্ধান্ত গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে 10 দিনৰ কাৰণে সম্পূৰ্ণ লকডাউন আমি দিব লাগিব য'ত য'ত কোভিডৰ পৰিমাণ নকমিব এতিয়া যেনেকৈ যোৱা আজি 3 দিনৰ পৰা বিশ্বনাথ জিলাত বহুখিনি বাঢ়িছে গতিকে এই এছেছমেণ্টটো আমি বুধবাৰে কৰিম যোৱা 15 জুনত ৰাজ্য চৰকাৰে কোভিড এছঅপি প্ৰস্তুত কৰাৰ সময়ত ৰাজ্যত 5খন জিলা সৰ্বাধিক কোভিড সংক্ৰমিত বুলি চিনাক্ত কৰা হৈছিল এইসমূহৰ ভিতৰত আছিল তিনিচুকীয়া ডিব্ৰুগড় নগাঁও শোণিতপুৰ আৰু কাছাৰ জিলা কিন্তু শেহতীয়াকৈ বিশ্বনাথ আৰু গোলাঘাট জিলাতো কোভিডৰ বৰ্ধিত সংক্ৰমণ পৰিলক্ষিত হৈছে এই 7খন জিলাৰ কোভিড সংক্ৰমণৰ হাৰক বিশেষভাৱে লক্ষ্য কৰিব ৰাজ্য চৰকাৰে কিন্তু লক্ষণীয়ভাৱে কোভিড সংক্ৰমণৰ এনে ভয়াৱহতা পৰিলক্ষিত হোৱা সত্ত্বেও এনে জিলাসমূহত ৰাজ্যৰ মাজত দেখা গৈছে সজাগতাৰ অভাৱ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ইফালে আন এক উদ্বিগ্নতাৰ খবৰ এয়াই যে 1.5 মাহৰ ভিতৰত কৰোনাৰ তৃতীয়টো ঢৌৱে হয়তো কঁপাই তুলিব পাৰে দেশ কোভিডৰ তৃতীয়টো ঢৌৰে মোকাবিলা কৰিবলৈ কেনেদৰে বাৰু প্ৰস্তুত হৈছে ৰাজ্য আকৌ সংহাৰী ৰূপ ল'ব নেকি কোভিডৰ তৃতীয় ঢৌৱে জোকাৰি যাব নেকি দেশ এইমছৰ মুৰব্বী ডাক্তৰ ৰণদীপ গুলেৰিয়াই 1.5 মাহৰ ভিতৰতে কৰোনাৰ তৃতীয়টো ঢৌৱে দেশ কঁপাব বুলি সকিয়নি দিয়াৰ পাছতে আকৌ আহিছে কোভিডৰ ত্ৰাস দুদিন পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল 1.5 মাহৰ পিছতে স্বাভাৱিক হ'ব অসমৰ পৰিস্থিতি নাথাকিব কোনো কোভিডৰ বাবে জাৰি কৰা বাধ্যবাধকতা হয়তো আমাৰ কোভিডৰ ওপৰত ৰেষ্ট্ৰিকশ্যনবিলাক এমাহৰ ভিতৰত নোহোৱা হৈ যাব কাৰণ এমাহত 3 লাখ কৰি এমাহত 90 লাখ মানুহে ভেকচিনছ পাই যাব অলৰেডি 50 লাখ মানুহে ভেকচিন পালেই গতিকে হাফ অফ দ্য পপুলেশ্যন উইল বি কভাৰ্ড পিছে এতিয়া গুলেৰিয়াৰ মন্তব্যই যেন সলনি কৰিছে পৰিস্থিতিৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ক'লে কোভিডৰ তৃতীয় ঢৌৰ প্ৰত্যাহ্বান জয় কৰিবলৈ কেনেদৰে সাজু হৈছে ৰাজ্য চৰকাৰ কোভিডৰ তৃতীয় যিটো ঢৌ আহিব বুলি বিভিন্ন ধৰণে বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে বা বৈজ্ঞানিকসকলে মত প্ৰকাশ কৰিছে যদি কেনেবাকে তৃতীয় ঢৌৰ সন্মুখীন হ'ব লগা হয় তাৰ কাৰণে চিকিৎসালয়ৰ আমি পূৰ্ণ প্ৰস্তুতি আৰম্ভ কৰিছোঁ লক্ষণীয়ভাৱে কোভিডৰ তৃতীয়টো ঢৌত শিশুসকল অধিক আক্ৰান্ত হ'ব বুলি মন্তব্য কৰিছিল বিশেষজ্ঞগৰাকীয়ে এতিয়ালৈ ৰাজ্যত 18 বছৰৰ তলৰ 25,000তকৈ অধিক আক্ৰান্ত হৈছে কোভিড-19ত বলেন ভট্টাচাৰ্য ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ছাগলীয়াত আৰম্ভ নতুন গেট ছাগলীয়া কাজিৰঙা কাটাত বহিৰাজ্যৰ পৰা অহা প্ৰতিখন ট্ৰাকৰ ওজন জোখাৰ পিছতহে সোমাব পাৰিব অসমত ছাগলীয়াত নতুন গেট বহালে পৰিবহণ বিভাগে প্ৰতিখন ট্ৰাকে পৰিবহণ বিভাগৰ চেক গেট পাৰ হৈহে প্ৰৱেশ কৰিব পাৰিব অসমত প্ৰৱেশ কৰা প্ৰতিখন মালবাহী ট্ৰাক এতিয়া যাব লাগিব পৰিবহণ বিভাগৰ বিষয়াৰ ওচৰলৈ কিয়নো ট্ৰাক প্ৰৱেশৰ ক্ষেত্ৰত টাস্ক ফ'ৰ্চ গঠন কৰিছে আৰু সেই অনুসৰি
ছাগলীয়াত তেওঁলোকে প্ৰথমে গাড়ীসমূহ তেওঁলোকে কাটা কৰিব লাগিব, তাৰপিছতে অসমত প্ৰৱেশ কৰিব পাৰিব। ট্ৰাকৰ অভাৰলোডৰ সিন্ডিকেট ৰুধিবলৈ ধুবুৰীৰ জিলা উপায়ুক্তৰ নিৰ্দেশত ছাগলীয়াৰ কাজিৰঙাত পৰিবহণ বিভাগে বহুৱালে চেক গেট। 24 ঘণ্টাই পৰিবহণ বিভাগৰ নজৰত থকা গেটখনেৰে নিতৌ 200ৰো অধিক ট্ৰাকে প্ৰৱেশ কৰিছে অসমত। লোৱা হৈছে জৰিমনাও। পৰিবহণ বিভাগৰ বিষয়াই ক'লে এই কথা। যিখিনি গাড়ী আমি চেক কৰি আছোঁ এইখিনি কাটা হ'ব, যদি অভাৰলোড থাকে আমি অনলাইন কেছ লৈ আছোঁ আৰু তেওঁলোকে DTO অফিচত গৈ পেলাই ফাইনটো দি পেলাই ইয়াৰ পৰা গাড়ী ৰিলিজ কৰি যাব। আৰু যদি ফুড আইটেম আছে সেইটো আমি যাব দিছোঁ, অভাৰলোড থাকিলেও কেছ কৰি আমি কিছু গাড়ী যাব দিছোঁ। ডেইলি ধৰি লওক 4-5টাটো কেছ হৈয়ে আছে, পাই আছোঁ, যিখিনি অভাৰলোড পাই আছোঁ। এতিয়া আমি অলৰেডি 3টা গাড়ী কেছ বুক কৰিলোঁ অভাৰলোডত। অভাৰলোড পেনাল্টি স্পটত নহয়, সেইটো অফিচত দিব লাগিব। এতিয়া পাৰ অভাৰলোড পাৰ টনত 20,000 আৰু তাতকৈ যদি এক্সেছ থাকে 2,000কৈ প্লাছ হ'ব। কাজিৰঙাৰ কাটাত ওজন কৰিলেহে দিয়া হয় অসম প্ৰৱেশৰ অনুমতি। কাটা পৰিদৰ্শন কৰিবলৈ উপায়ুক্তই নিযুক্তি দিছে 7জনকৈ দণ্ডাধীশক। পৰিবহণ বিভাগে ব্যৱহাৰ কৰা কাটা লোৱা হৈছে ধুবুৰীৰ বিধায়ক নজৰুল হকৰ নিকটাত্মীয়ৰ। প্ৰতিখন ট্ৰাকৰ পৰা কাটা কৰাৰ নামত লোৱা হৈছে 15 টকাৰ পৰা 100 টকালৈ। ধুবুৰীত শিলৰ অভাৰলোডৰ সিন্ডিকেটৰ বাবে গ্ৰেপ্তাৰ হৈছিল DSP যতীন দাস। ইয়াৰ পিছতে জিলা উপায়ুক্তই টাস্ক ফ'ৰ্চ গঠনৰ কথা ঘোষণা কৰিছিল। এই ক্ষেত্ৰত ছাগলীয়াত আৰম্ভ কৰা পৰিবহণ বিভাগৰ গেটে পুনৰ আন এক অধ্যায়ৰ মুকলি কৰিব নেকি? এই প্ৰশ্নই দোলা দি গৈছে বহুজনৰ মনত। গোলকগঞ্জৰ পৰা গোবিন্দ অধিকাৰীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কাৰ্বি পাহাৰত উগ্ৰপন্থী সংগঠন UPRFৰে আৰক্ষীৰ লাগিছে ভয়ংকৰ সংঘৰ্ষ। সিংহাসন পাহাৰৰ অতিকৈ দুৰ্গম এলেকা জোলেনত এই সংঘৰ্ষ। দুয়োটা পক্ষৰ সংঘৰ্ষত UPRFৰ 2জনকৈ দুৰ্ধৰ্ষক কেডাৰ নিহত হৈছে। ঘটনাস্থলীৰ পৰা 2টাকৈ AK-47 ৰাইফলো উদ্ধাৰ কৰা হৈছে আৰু সিংহাসন পাহাৰৰ পৰা মাঞ্জালৈ আনি থকা হৈছে এতিয়া মৃতদেহ দুয়োটা। আমি এই দৃশ্য দেখুৱাইছোঁ। এয়া মাৰণাস্ত্ৰ উদ্ধাৰ কৰা হৈছে, AK-47 ৰাইফল উদ্ধাৰ কৰা হৈছে। কাৰ্বি পাহাৰৰ ঘটনা। কাৰ্বি পাহাৰত উগ্ৰপন্থী সংগঠন UPRFৰ সৈতে আৰক্ষীৰ ভয়ংকৰ সংঘৰ্ষ। গুলীয়াগুলী হৈছিল সিংহাসন পাহাৰৰ অতিকৈ দুৰ্গম এলেকা জোলেনত এই সংঘৰ্ষ লাগিছিল আৰু দুয়োটা পক্ষৰ সংঘৰ্ষত UPRFৰ 2জন দুৰ্ধৰ্ষক কেডাৰ নিহত হৈছে। ঘটনাস্থলীৰ পৰা 2টাকৈ AK-47 ৰাইফলো উদ্ধাৰ কৰা হৈছে। আজি ৰাভা দিৱস। 52 সংখ্যক মৃত্যুবাৰ্ষিকীত কলাগুৰুলৈ সশ্ৰদ্ধা প্ৰণিপাত জনাইছে ৰাজ্যবাসীয়ে। চিপাঝাৰত চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হ'ল কেন্দ্ৰীয় কাৰ্যসূচী আৰু এইবাৰৰ বিষ্ণু ৰাভা বঁটাৰ বাবে মনোনীত হৈছে হুকনানী ওজাপালিৰ বৰেণ্য সাধক দ্ৰোণ ভূঞা। কলাগুৰুলৈ সশ্ৰদ্ধা প্ৰণিপাত। আজি ৰাভা দিৱস। 52 সংখ্যক মৃত্যু বাৰ্ষিকীত ৰাজ্যবাসীয়ে স্মৰণ কৰিছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক। গীত নৃত্যৰে কলাগুৰুলৈ গভীৰ শ্ৰদ্ধাঞ্জলি। চিপাঝাৰ পথৰুঘাট কৃষক শ্বহীদ ভৱনত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত ৰাভা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী। অনুষ্ঠানত অসম চৰকাৰৰ 2021 বৰ্ষৰ বিষ্ণু ৰাভা বঁটাৰ বাবে মনোনীত হুকনানী ওজাপালিৰ বৰেণ্য সাধক দ্ৰোণ ভূঞাক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সুৰৰে দেউলৰে শীৰ্ষক এই অনুষ্ঠানত উপস্থিত থাকে ভালেসংখ্যক বিশিষ্ট ব্যক্তি। তেজপুৰৰ শিল্পী দম্পতি খনিদ্ৰ কুমাৰ ডেকা আৰু গীতা ভূঞা ডেকাৰ কণ্ঠত প্ৰাণ পালে কলাগুৰুৰ কালজয়ী গীতে। ৰাভা সংগীতত নৃত্যৰে সমাধিস্থলত কলাগুৰুলৈ শ্ৰদ্ধা নিবেদিলে সৃজনী সংগীত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে। শ্ৰদ্ধাঞ্জলি যাচিলে ভিন্ন দল সংগঠনে। ৰাভা দিৱস উপলক্ষে তেজপুৰ সাহিত্য সভায়ো আয়োজন কৰে বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ।
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি বিষ্ণু ৰাভাৰ বিধায়ক পুত্ৰ পৃথ্বীৰাজ ৰাভাই পিতৃৰ গীত গুণগুণাই স্মৰণ কৰে পিতৃৰ অৱদানৰ কথা। চাকনৈয়া ঘূৰিছে বৈছে পগলাৰ দৰে উপায় নে দেখি মোৰে নাৱৰীয়া গোবিন্দৰ নাম গায় ৰে হে স্বামী গোবিন্দৰ নাম গায় ৰে। মই আশা কৰিছোঁ এই সাহিত্য সভাৰ জৰিয়তে কেতিয়াবা যদি আলোচনী বা স্মৃতিগ্ৰন্থ প্ৰকাশ কৰা হয় তেনেহ'লে সেই লেখনি বা সেই বক্তৃতাটো ভাষণটো তাত সন্নিৱিষ্ট কৰা হ'লে ভাল পাব আৰু অসমৰ তেজপুৰৰ বিষয়ে মানুহে সেইটো পঢ়িলে নিজে আনন্দিত হ'ব। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জিলা উপায়ুক্তৰ লগতে অংশগ্ৰহণ কৰে বহু গণ্যমান্য লোকে। যদিহে আমাৰ হয় দেখা পুৰা পানে প্ৰিয়ে এই জনম মোৰ হিয়াৰ পূৰ্ণ আশা। গহপুৰত কোভিড প্ৰটকল ৰক্ষা কৰি বালিজান সংগীত বিদ্যালয়ত অনানুষ্ঠানিকভাৱে আয়োজন কৰা হ'ল ৰাভা দিৱসৰ। লংকাত সাংবাদিক সন্থাৰ উদ্যোগত পালন কৰা হয় ৰাভা দিৱস। হাজোৰ উদীয়মান কণ্ঠশিল্পী জ্যোতিপল দাসে গীত গাই স্মৰণ কৰিলে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক। জ্যোতিপলৰ কণ্ঠত নিগৰিল কলাগুৰুৰ ইটোৰ পাছত সিটো কালজয়ী গীত। পুৰাবানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ পূৰ্ণ আশা। কোভিড সৃষ্ট পৰিস্থিতিৰ বাবে এইবেলি আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত হোৱা নাই ৰাভা দিৱস। তাৰ মাজতো সশ্ৰদ্ধ স্মৰণ কৰিছে অসমৰ জাতীয় জীৱনৰ সৈতে সম্পৃক্ত হৈ থকা সংগ্ৰামী শিল্পী সত্তাগৰাকীক। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। স্বাগতম জনাইছো। ভুলৰ প্ৰায়শ্চিত্ত কৰিবলৈ হাজু ৰূপজ্যোতি কুৰ্মী। কংগ্ৰেছত থকাৰ সময়ত হকে বিহকে বিজেপিৰ বিৰুদ্ধে উদ্ভট আচৰণ কৰিছিল ৰূপজ্যোতি কুৰ্মীয়ে। গেৰুৱা বসন পিন্ধাৰ পূৰ্বে সেই ভুলৰ ক্ষমা ভিক্ষা মাগিবলৈ সাজু হৈছে সদ্য কংগ্ৰেছ ত্যাগী প্ৰাক্তন বিধায়কজনে। কংগ্ৰেছত থকাৰ সময়ত কৰা ভুলৰ প্ৰায়শ্চিত্ত কৰিব ৰূপজ্যোতি কুৰ্মীয়ে। প্ৰথমে হাতজোৰ কৰি সেৱা, তাৰ পিছতেই সেৱা জনাব চৰণ চুই। তাতো সন্তুষ্ট নহলে বিজেপি RSS নেতৃত্বৰ সন্মুখত আঁঠু ল'ব বিধায়ক পদ আৰু কংগ্ৰেছৰ পৰা সদ্য পদত্যাগী ৰূপজ্যোতি কুৰ্মীয়ে। স্বাভাৱিক হাতযোৰ কৰিম, হয়তো আঁঠু কাঢ়িব লাগিব, সেৱা কৰিব লাগিব। যি কৰিম সমষ্টিৰ মইনা সমষ্টিৰ ৰাইজৰ উন্নয়নৰ বাবে আঁঠু কাঢ়িম, হাত জোৰিম। অসমৰ ৰাইজৰ কাৰণে সেৱা কৰিবলৈ যেতিয়া আগবাঢ়ি আহিছোঁ, মই হাতো জোৰিম, ইয়াৰ প্ৰয়োজন অপেক্ষে আঁঠু কাঢ়ি পেলাই সেৱা ল'ম। সোমবাৰে লখিমপুৰস্থিত NSPCৰ গেষ্ট হাউচত মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ সভাপতিৰ উপস্থিতিত বিজেপিত যোগদান কৰিব ৰূপজ্যোতি কুৰ্মীয়ে। গেৰুৱা বসন পিন্ধাৰ আগতে পূৰ্বে কৰা ভুলৰ প্ৰায়শ্চিত্তৰ বাবে সাজু ৰূপজ্যোতি কুৰ্মী। অহাকালি সোমবাৰ 21 তাৰিখ পুৱা 10:04 বজাৰ আগে মই ভাৰতীয় জনতা পাৰ্টিত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বিজেপি দলত যোগদান কৰিম। মইনা সমষ্টিৰ ৰাইজৰ আশীৰ্বাদ লগতে অসমবাসীৰ ৰাইজৰ আশীৰ্বাদ মই কামনা কৰিছোঁ। প্ৰায়শ্চিত্ত কৰিব লাগিব আৰু হয়ো মই নিয়মতে আগতে যাব লাগিছিল। এটা সময় মই অপচয় কৰিলোঁ কংগ্ৰেছ দলত থাকি। কংগ্ৰেছত থকাৰ সময়ত সময়ে সময়ে উদ্ভট আচৰণেৰে বিজেপিৰ চকুৰ ফুটা দাঁতৰ হৈ পৰিছিল এইজন ৰূপজ্যোতি কুৰ্মী। আনকি বিজেপিত যোগ দিয়া কংগ্ৰেছৰ প্ৰতিও ৰূপজ্যোতিয়ে কৰিছিল দৃষ্টিকটু মন্তব্য। আৰু সেইবোৰ কথাই এতিয়া মনোকষ্ট দিছে সদ্য কংগ্ৰেছ ত্যাগী প্ৰাক্তন বিধায়কগৰাকীক। ইফালে ৰূপজ্যোতিৰ দলত্যাগে দুখ দিছে সতীৰ্থ কংগ্ৰেছ বিধায়ক কমলাক্ষদেৱ পুৰকায়স্থ। কেতিয়াও কংগ্ৰেছ নেৰো বুলি কোৱা ৰূপজ্যোতিৰ কংগ্ৰেছ ত্যাগত হতভম্ব হৈ পৰিছে কমলাক্ষদেৱ পুৰকায়স্থ।
যেতিয়া ঘটনাটো হ'ল, যেতিয়া খবৰ পালোঁ যে তেওঁ আমাৰ দলৰ পৰা গুচি গৈ আছে, মানে নিজৰ মনত কিবা এটা কেনেকৈ এটা ফিলিংছ এটা হৈ গ'ল আৰু তো এইটো কাৰণে মানে বিৰাট মানে এনেকৈ এটা পৰিৱেশ হৈছে যে মই বুকৰ ভিতৰৰ পৰা কিবা এটা যাতে ওলাই গৈছে, এনেকৈ এটা পৰিৱেশ হৈছে আৰু এনেকুৱা থপককৈ বিজেপিত গুচি যোৱাটো মই বস্তুটো ধৰিব পৰা নাই। ইয়াৰ বিপৰীতে তীব্ৰ সমালোচনা কৰি ৰূপজ্যোতিক সুবিধাবাদী আখ্যা দিলে গোৱালপাৰাৰ পশ্চিম সমষ্টিৰ কংগ্ৰেছী বিধায়ক আব্দুল ৰছিদ মণ্ডলে। তেওঁৰ যিটো মনোবৃত্তি যোৱা নিৰ্বাচনৰ আগতেই গম পোৱা গৈছিল যে তেওঁক কিন্তু বিজেপিয়ে তেওঁক টিকট নিদিব, এই কথাটো যেতিয়া তেওঁ ভাবি পালে, জানিব পাৰিলে, তেওঁ বিজেপিত নোযোৱা হ'ল। এনেকুৱা ব্যক্তিয়ে তেওঁক সেই সপোনটো দেখুৱালে যে কংগ্ৰেছ এৰি দিয়া, আমাৰ বিজেপিৰ মাজত আহা, তোমাক মন্ত্ৰী পাতিম। চাগে সেই সপোনৰ পিছে দৌৰি তেওঁ বিধায়ক পদ এৰিলে, কংগ্ৰেছ এৰিলে আৰু বিজেপিলৈ গ'ল। গতিকে এইটো এটা ডাঙৰ কথা নহয়। গুৱাহাটীৰ পৰা বলেন ভট্টাচাৰ্য, কৰিমগঞ্জৰ পৰা গৌৰীশ নন্দী আৰু গোৱালপাৰাৰ পৰা ৰিংকু দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। 2020 চনৰ 3 জুনৰ পৰাই বন্ধ হৈ থকা উত্তৰ পূব কয়লা ক্ষেত্ৰৰ একমাত্ৰ ঔদ্যোগিক প্ৰতিষ্ঠান কোল ইণ্ডিয়া পুনৰ খোলা সন্দৰ্ভত প্ৰতিষ্ঠানটোৰ বিষয়ববীয়াসকলৰ সৈতে মাৰ্ঘেৰিটাত বৈঠকত মিলিত হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মাৰ্ঘেৰিটাৰ পিছত নামৰূপৰ 3টাকৈ উদ্যোগ পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। কিয় বন্ধ হৈ আছে কোল ইণ্ডিয়া? আকৌ কেনেকৈ খুলিব পৰা যাব উত্তৰ পূব কয়লা ক্ষেত্ৰৰ একমাত্ৰ ঔদ্যোগিক প্ৰতিষ্ঠানটো? কোল ইণ্ডিয়াৰ মাৰ্ঘেৰিটাত থকা দিহিং অতিথিশালাত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোল ইণ্ডিয়াৰ বিষয়াসকলৰ সৈতে এই সন্দৰ্ভত আলোচনাত মিলিত হয়। বৈঠকত উপস্থিত থাকে বন বিভাগ আৰু ৰাজহ উদ্যোগ আৰু শক্তি বিভাগৰ বিষয়ববীয়াও। মাৰ্ঘেৰিটাৰ বিভিন্ন দল সংগঠন আৰু স্থানীয় লোকে মাৰ্ঘেৰিটাৰ বিভিন্ন সমস্যাৰ লগতে কোল ইণ্ডিয়া পুনৰ খোলাৰ আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীক স্মাৰক পত্ৰ প্ৰদান কৰে। শীঘ্ৰেই সমস্যাটো সমাধান কৰা হ'ব বুলি আশ্বাস দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। মই গোটেইখিনি পৰীক্ষা কৰি খুব ভাল কৰি গোটেই সমস্যাটো সমাধান কৰাৰ বাবে চেষ্টা কৰিম আৰু মাৰ্ঘেৰিটাৰ সামগ্ৰিক বিকাশৰ বাবে আমি অনাগত দিনত কাম কৰিম। অহা মাহত নতুন দিল্লীলৈ গৈ ফৰেষ্ট ডিপাৰ্টমেণ্ট, কোল ডিপাৰ্টমেণ্ট আৰু অসম চৰকাৰৰ এখন ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰি সমস্যাবোৰ সমাধানৰ বাবে আমি চেষ্টা কৰিব লাগিব। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, মুনাফা দেখা নাপালে কোল ফিল্ডসমূহলৈ ব্যক্তিগত খণ্ড নাহে। যেতিয়ালৈকে মুনাফা দেখা নাপায় তেতিয়ালৈকেতো ব্যক্তিগত খণ্ড নাহে। গতিকে মই ভাবোঁ যে সেইটো প্ৰশ্ন এতিয়া প্ৰশ্ন কৰা আৰু উত্তৰ দিয়া দুয়োটাৰে বৰ্তমান সময় নহয়। আমি চেষ্টা কৰিম, গোটেই বিষয়খিনি মই আজি বুজি ল'লোঁ। মাৰ্ঘেৰিটাৰ পিছত নামৰূপৰ 3টাকৈ উদ্যোগ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নামৰূপ তাপবিদ্যুৎ প্ৰকল্পৰ নিৰ্মীয়মান 100 মেগাৱাট ৰিপ্লেচমেণ্ট পাৱাৰ প্ৰজেক্ট, অসম পেট্ৰকেমিকেল লিমিটেডৰ নিৰ্মীয়মান দৈনিক 500 টন উৎপাদনক্ষম মিথানল প্ৰকল্প আৰু ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যন পৰিদৰ্শন কৰি আৰু উদ্যোগকেইটাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ সৈতে আলোচনাত মিলিত হৈ উদ্যোগকেইটাৰ বৰ্তমানৰ পৰিস্থিতিৰ বুজ লয় তেওঁ। লগতে তেওঁ কয়, ৰাজ্য চৰকাৰ নামৰূপস্থিত 3টা উদ্যোগ পুনৰ উজ্জীৱিত কৰাৰ সদিচ্ছাৰ কথা। 8,000 কোটি টকা ব্যয়েৰে আমি নামৰূপ 4ৰ যিটো কল্পনা তাকো আমি এতিয়া আগুৱাই লৈ গৈছোঁ। আপোনালোকে জানে যে অসম চৰকাৰে ইতিমধ্যে ইয়াত 26% বিনিয়োগৰ প্ৰতিশ্ৰুতি দিছে আৰু অইল ইণ্ডিয়া লিমিটেডৰ সৈতে আমাৰ অইল ইণ্ডিয়া আৰু অসম গভৰ্ণমেণ্টৰ কম্বাইন ইনভেষ্টমেণ্ট প্ৰায় 42% হ'বগৈ। এই দিশত আমি আগবাঢ়িছোঁ। তাৰোপৰি ৰাজ্য চৰকাৰে আৰু কিমান প্ৰ'এক্টিভলি BVCLৰ লগত জড়িত হ'ব পাৰে তাৰ বিষয়েও আমি আলাপ আলোচনা কৰিছোঁ। ডিগবৈৰ পৰা ৰীনা কাকতি গগৈ আৰু নাহৰকটীয়াৰ পৰা উৎপল চলিহা, নিউজ 18 অসম নৰ্থ ইষ্ট। মেট্ৰ' ৰেলত বান্দৰৰ যাত্ৰা। চহৰ ফুৰিলে এটা বান্দৰে, বন এৰি বান্দৰে ধৰিলে মেট্ৰ' ট্ৰেইন। পিছে ক'ত এই সৌভাগ্য ঘটিল বান্দৰৰ, চাওক এই প্ৰতিবেদন। বান্দৰ মামাৰ মন গ'ল চহৰ ফুৰিবলৈ, সেইবাবে বন এৰি ধৰিলেহি দিল্লীৰ মেট্ৰ'। মানুহৰ বাবে অনেক কোভিড প্ৰটকল, মুখত পিন্ধিব লাগে মাস্ক, কিন্তু বান্দৰ মামাৰ অবাধ স্বাধীনতা, য'তে মন যায় তাতেই যাব পাৰে।
পিছে বান্দৰামি এৰি এজন ভদ্ৰযাত্ৰীৰ দৰে বান্দৰটো বহিলহি যাত্ৰীৰ আসনত। अरे काट देगा वो छिड़ जाएगा तो काटने लग जाएगा। সহযাত্ৰীৰ গাত হাত থৈ অতি শান্তভাৱে গ'ল বহু দূৰ। মাজে মাজে মন গ'লে খিৰিকীৰে চাই বাহিৰৰ পৃথিৱী। बंदर को भी मास्क पहना दो। এই দৃশ্য ৰাজধানী দিল্লীৰ। শনিবাৰে বিয়লি যমুনা বেংক মেট্ৰত উঠি পিছৰ ষ্টেচন ইন্দ্ৰপ্ৰস্থত নামি যায় এই বান্দৰটো। पालतू नहीं है पालतू। এই যাত্ৰাৰ সময়ত এজনো যাত্ৰীৰ ক্ষতি নকৰিলে এই ভদ্ৰ বান্দৰটোৱে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। बंदर पकड़ने वालों को बुलाया नहीं। সময়খিনিতে আন এটা বাণিজ্যিক বিৰতিৰ। ষ্টিল ইমান